ঠিক আজি নিশা 2:20 বজাত মই গুলি শব্দ শুনা পাইছিলোঁ। গুলি শব্দ শুনা পোৱাত প্ৰথম শব্দত মই ভাবিছোঁ কি কিহৰ আৱাজ। তাৰপিছত আকৌ এটা শব্দ শুনা পালোঁ। মই খিৰিকীৰ ফালৰ পৰা চাওঁ যে আমাৰ ৰাঙলু আৰক্ষী, লোকেল আৰক্ষী, আমাৰ স্থায়ী আৰক্ষী, তেখেতৰ লগত ডকাইতি দলে গুলি মানে আপোনাৰ গাড়ীতে তেখেতসকলে এটেক কৰিছে, পুলিচৰ গাড়ীত। তাৰপিছত দেখা পাওঁ, মইতো ভয়তে অহা নাই। তাৰপিছত ঠিক আপোনাৰ 3টামান বজাত আমাৰ যিটো ৰাঙলু থানা আৰক্ষী, তেখেতে মোক মাতিব গ'ল। খিৰিকীৰ ফালে চাইছিলোঁ মই, কিন্তু বহুত অন্ধাৰ, মানে কাৰেণ্ট নাই, যিহেতু একো দেখা পোৱা নাই। পিছত মই দেখা পালোঁ যে এখনকৈ আমাৰ নগাঁও থানাৰ আৰক্ষী, সদৰ থানাৰ আৰক্ষী তেখেতসকলে উপস্থিত হৈছেহি। তাৰপিছত ৰাতিপুৱা মই ছাৰে যেতিয়া মাতিব গৈছে 3টামান বজাত, 3টা বজাত মাতা মই শুনা পাওঁ যে বোলে ডকাইতি দলে আমাৰ আৰক্ষীৰ লগত গুলি চলাচল হৈছে। শব্দ শুনা পাইছোঁ। ৰাতি ওলাই অহা নাই, মই নাহিলোঁ, ভয়ত অহা নাই। ডকাইতৰ কোনোবা এনেকুৱা দেখা পোৱা নাই নে? মই ডকাইত দেখা নাপালোঁ, কিন্তু ছাৰে আমাৰ কোৱা মতে কিন্তু ডকাইত এজনক তেখেতসকলে ভৰিতে মাৰিছে বুলি শুনা পাইছোঁ, আৰু গুলি মাৰিছে বুলি মই শুনা পাইছোঁ। আৰু তেখেতক মানে এম্বুলেঞ্চত উঠাই লৈ গ'ল। আৰু তেখেতক শুনা পাইছোঁ যে তেখেতৰ ঘৰ লখিমপুৰ। তেখেতে আপোনাৰ মৰিকলঙৰ যিটো ঘটনাটোৰ লগত জড়িত আছে তেখেতে। তেখেতৰ নাম খাইৰুল আলী, খাইৰুল আলী তেখেতৰ নাম। শুনা পাইছোঁ তেখেতে এতিয়া বৰ্তমান শুনা পাইছোঁ নিহত হ'ল বুলি। ঘটনাটো মানে কি, আমি তেতিয়া খুব বেছি 2:05-10 মান হৈছে। তেতিয়া প্ৰথম শব্দ শুনিছোঁ আমি। ভাবিছোঁ ওচৰত কোনোবা বম চম ফুটাই আছে নেকি, নে মাল চাল খাই পেলাই বম চম ফুটাই আছে, তেনেকে বুলি ভাবিছোঁ। তাৰ পিছত লগে লগে শুনিছোঁ আৰু এটা শব্দ। শুনাৰ লগে লগে মানুহজনে ভয়ত কৈছে কিহৰ শব্দ এইটো। মানুহজনে টৰ্চটো লৈ পেলাই ওলাই আহিব বিচাৰিছে। হয় হয় হয়, সময়টো 2:10-5 তেনেকে ভিতৰতে হ'ব। তাৰ পিছত মানুহজনে ওলাই আহিব বিচাৰিছে। মই মানুহজনক কৈছো, ৰ'বা চাই লোৱা, চাই লৈ পেলাই যাবা। মানুহজনে আহি আধা ৰাস্তা পালেহি, আহি পেলাই কৈছে কিবা এইটোতো হেৰি নহয়, পুলিচৰ মাত শুনিছো, নিশ্চয় পুলিচ আহিছে, কি আছে জানো গম নাপাওঁ। তেতিয়া মই মানুহজনক কৈছো তুমি ঘৰলৈ গুচি আহা। তেতিয়া আকৌ লগে লগে আকৌ 3-4 মান আকৌ শব্দ শুনিছো। আৰু শব্দ শুনি যোৱাৰ লগে লগে আমি ভয় খাইছো, ছোৱালী দুজনীও ভয় খাইছে। ভয় খাই আমি পেপুৱা লাগি ভিতৰতে সোমাই আছো। তেতিয়া এই 3-3:30 বজাত তেতিয়া থানাৰ ছাৰ এজনে আহি পেলাই আমাক মানে জনাইছে কথাটো, আৰু এনেকুৱা হয়। ওলাই আহি দেখিছো ছাৰসকলক দেখিছো, আৰু পুলিচ ছাৰসকলক দেখিছো। তাৰপিছতে মানুহজনক মাতি লৈ গ'ল পুলিচ ছাৰসকলে। তাৰপিছত মানুহজনে গম পাব বাৰু। নাই নাই, ডকাইত দেখা নাপালো, কিন্তু গুলি আৱাজহে শুনিছো আমি। ডকাইত দেখা নাপালো। বহুত বহুত, ক'ব নালাগে সেইটো। আৰু তাতে ৰাতি বহুত ভয় খাইছো আৰু।